বিভিন্ন ধৰণৰ কূটকৌশল আৰম্ভ কৰিছে। যোৱাকালি মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকে দেখিছে। যোৱাকালি সংগ্ৰামী জনগণ ছাত্ৰ ছাত্ৰীসকলক ৰাজপথলৈ আহি সংগ্ৰাম কৰাৰ যিটো গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰ খৰ্ব কৰিবৰ কাৰণে তেওঁলোকৰ যিটো কূটকৌশল, তেওঁলোকৰ যিটো চিন্তা ইতিমধ্যে জাহিৰ কৰিছে। অৰ্থাৎ তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে দেখুওৱা ফেচিষ্ট মানসিকতাৰ বহিঃপ্ৰকাশ তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীয়ে এইখন অসমত কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে, কাম কাজ আৰম্ভ কৰিছে। কিন্তু এটা কথা স্পষ্ট, মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছো, নিজৰ ইতিহাস আৰু নিজৰ অতীত নিজে সোঁৱৰি অতীতত কৰি অহা কাম কাজৰ কথা মনত পেলাই বক্তব্য ৰাখিব। আৰু পৃথিৱীৰ পৰিৱৰ্তনকাৰী সংগ্ৰামৰ ইতিহাস যদি আপুনি নাজানে, পৃথিৱীৰ পৰিৱৰ্তনকামী আন্দোলনৰ বুৰঞ্জী আৰু ইতিহাস যদি আপুনি পঢ়া নাই, এতিয়াও সময় আছে। পঢ়ি লওক পৃথিৱীৰ পৰিৱৰ্তনকামী আন্দোলনত ছাত্ৰ শক্তি আৰু অসমৰ খিলঞ্জীয়া জনগণৰ ভূমিকা। গতিকে সেই আহ্বান মুখ্যমন্ত্ৰীলৈ কৰিব খুজিছো। গতিকে অন্যথা জাতিৰ এনেকুৱা ধৰণৰ ষড়যন্ত্ৰক যদি হাত উজান দিয়ে, তেতিয়াহ'লে অসমৰ জনগণে আপোনাৰ চৰকাৰক ঘৰ ভীষণ হিচাপে আখ্যা দিব। আপুনি হ'ব অসমৰ কাৰণে ঘৰ ভীষণ। অসমৰ মাটিত থাকি অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা অন্যতম এগৰাকী মেৰুদণ্ডহীন প্ৰাণী হিচাপে আপুনি পৰিগণিত হ'ব। গতিকে ৰাইজ, অনাগত দিনত এই সংগ্ৰামলৈ সাজু হৈ মই ক'ব খুজিছো যে এটা সময়ত অসমৰ ইতিহাসত এগৰাকী ৰজা আছিল, নাম লৰা ৰজা। যিগৰাকী লৰা ৰজাই বিভিন্ন মানুহৰ প্ৰৰোচনাত, বিভিন্ন মানুহৰ নিয়ন্ত্ৰণত নিজে কাম কাজ কৰিছিল, অন্যায় কৰিছিল, অবিচাৰ কৰিছিল। অবিচাৰ কৰি সেই সময়ৰ প্ৰশাসন, সেই সময়ৰ ৰাজশাসন অস্থিৰ আৰু বিভ্ৰান্ত কৰি তুলিছিল। আৰু আজি এই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুমান সাম্প্ৰদায়িক শক্তিৰ প্ৰৰোচনাত পৰি অসমৰ এই সমাজ ব্যৱস্থা, ৰাজ্য অৰাজক অস্থিৰ সাম্প্ৰদায়িক পৰিৱেশলৈ প্ৰত্যাবৰ্তিত কৰিছে। অৰ্থাৎ একবিংশ শতিকাৰ এইগৰাকী অসমৰ মুখ্যমন্ত্ৰী হ'ল নতুন লৰা ৰজা। একবিংশ শতিকাৰ লৰা ৰজা হ'লে অসমৰ মুখ্যমন্ত্ৰী। যিগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ এই অৰাজক পৰিস্থিতি, অসমৰ জাতিটোক সংকটৰ গৰাহলৈ ঠেলি দি অসমৰ জাতি হত্যাক ধ্বংসৰ মুখলৈ লৈ যোৱাৰ ষড়যন্ত্ৰ কৰিছে। কিন্তু এটা কথা মনত ৰাখিব, সেই সময়ত লৰা ৰজাৰ সেই শাসন ওপৰাই অসমৰ জনগণে অসমলৈ সুদিন আনিছিল। পুনৰবাৰ নতুন শাসন আৰম্ভ হৈছিল। সেইকাৰণে আমি ক'ব খুজিছো, এইগৰাকী মেৰুদণ্ডহীন একবিংশ শতিকাৰ লৰা ৰজাক ওপৰাই অসমত সুদিন অসমীয়া ৰাইজে আনিব লাগিব। সেইকাৰণে একবিংশ শতিকাৰ মেৰুদণ্ডহীন এইগৰাকী লৰা ৰজাক অসমৰ পৰা ওপৰাই পঠিয়াবৰ কাৰণে ৰাইজে আজি সংকল্প ল'ব লাগিব। আৰু আগন্তুক দিনত যদি জাতিধ্বংসী কাৰ্যৰ পৰা এইখন চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰীৰ আন যিবোৰ যিসকল মন্ত্ৰী বিধায়ক, তেওঁলোকৰ নেতা পালিনেতা আছে, সেইসকলে যদি অনাগত দিনত এই জাতিধ্বংসী কাম কাজত তেওঁলোক যদি লিপ্ত থাকে, আমি ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠী সংগঠনৰ এই সংগ্ৰামৰ থলীৰ পৰা আমি ক'ব খুজিছো, আগন্তুক দিনত অসমত মুকলিকৈ তেওঁলোকে চলা ফিৰা কৰা আমি ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠী সংগঠনে আমি বন্ধ কৰি দিম। মুকলিকৈ চলা মেলা কৰা ইতিমধ্যে সেই পৰিৱেশ সৃষ্টি হৈছে। আৰু আগন্তুক দিনত এই ষড়যন্ত্ৰ যদি অব্যাহত থাকে, তেতিয়াহ'লে মুকলিকৈ অসমৰ আকাশৰ তলত চলা ফিৰা কৰা বিজেপি দলৰ নেতা, পানেতা, মন্ত্ৰী বিধায়কক বন্ধ হৈ যাব, এই কথাটো স্পষ্ট। গতিকে শ্ৰদ্ধাৰ সংগ্ৰামী ৰাইজ, এটা কথা স্পষ্ট, আজি